বিশ্বাস কৰিবলৈ টান পাইছো দিনত যেতিয়া প্ৰথমতে বাতৰি ওলালে যে জুবিন গাৰ্গ আঘাতপ্ৰাপ্ত অলপ সময় মনে মনে প্ৰাৰ্থনা কৰিলো যে সুস্থ হওক আৰু সোনকালে আমাৰ মাজত আহক ভাবিছিলো যে তেখেতৰ সু আৰোগ্যৰ বাবে কামনা কৰি এটা বাৰ্তা মোৰ ফালৰ পৰা দিম কিন্তু অলপ সময় পিছত যেতিয়া বাতৰি ওলালে বিশ্বাস কৰিবলৈ টান যে ছিংগাপুৰ যেনেকুৱা ঠাইত য'ত তেওঁ কিবা এডভেঞ্চাৰ স্পৰ্টছ কৰি থাকোঁতে এনেকুৱা দুৰ্ঘটনা ঘটিলে ইমান আমি থকমক হৈ গৈছোঁ ভাষা নাই আৰু এতিয়াও বিশ্বাস কৰিবলৈ আমি টান পাইছোঁ আজি নিজৰ বক্তৃতাত আমি মাত্ৰ তেখেতক কৃতজ্ঞতাহে জনাব পাৰোঁ জুবিন গাৰ্গ যদি বিচাৰিলেহেঁতেন তেওঁ পৃথিৱীৰ যিকোনো ঠাইত গৈ শিল্পী জগতত সফলতা লাভ কৰিব পাৰিলেহেঁতেন তেওঁ লণ্ডনত গৈ ডাঙৰ ছুপাৰষ্টাৰ হ'ব পাৰিলেহেঁতেন তেওঁ আমেৰিকাত গৈ ডাঙৰ আমেৰিকান পপ ষ্টাৰ হ'ব পাৰিলেহেঁতেন তেওঁ বম্বেত গৈ ডাঙৰ ছুপাৰষ্টাৰ হ'ব পাৰিলেহেঁতেন কিন্তু এই গোটেইখিনি আঁতৰাই তেওঁ অসমত আমাৰ মাজত থাকি আমাৰ হাতথ্ৰব হৈ থাকিল আৰু সেইকাৰণে জুবিন গাৰ্গ অমৰ হৈ থাকিব সদায় তেওঁ আমি সদায় তেখেতৰ গীত তেখেতৰ কোৱা কথাবোৰ তেখেতৰ ব্যক্তিত্ব সদায় নিজৰ হৃদয়ৰ ভিতৰত আমি সজীৱ কৰি ৰাখিম